বৰ মৰমেৰে আৱৰি ৰাখিছে। ভাল আছে ভাল আছে ভাল আছে মানে আপোনালোক তিনিওজন একটা ঘৰতে আইৰ লগত একলগে থাকে ন অসুবিধা নাই অসুবিধা কিহৰ অসুবিধা একেলগে থাকিলে সুবিধাই হয় ডাঙৰীয়া আমাৰ ইয়াত মানে এনেকৈ সকলো একেলগে থাকে ভাল আছে ভাল আছে ভাল আছে ভাল আছে আচ্ছা 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 মই আপোনালোকক একটা কথা সুধো মানে আপোনালোকৰ কিমান জামিন আছে বাৰু ঢেৰকেইটা মাটি বাৰী কথা সুধিছে থকাতো বহুতখিনিয়ে আছে জোখমাখে কৰা হোৱা নাই ডাঙৰীয়া আপোনাক যে মই দেখুৱাইছিলো সেই নৈকাৰ মাটিখিনি গোটেইখিনি ইহঁতৰে ডাঙৰীয়া আৰু আছে আপোনালোকতো বহুত ধনী মানুহ আছে ন আচ্ছা 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 এই জামিনটাত কি কি খেত কৰে খেতি মানে ধান মাহ সৰিয়হ আৰু মৰাপাত আৰু সেই 4 পুৰামান চাহপাতো আছে চাহপাত চাহপাত ডাঙৰীয়া আচ্ছা আচ্ছা আপোনালোকৰ এই জামিনদাৰ যেটা খেত কৰে না সেই ফসলটা ক'ত থাকে একেলগে খাই একেটা ভঁৰালতে থওঁ আৰু হয় হয় তুমি দেখিছা সেইটোৱে একেলগে একেলগে অসুবিধা নাই নাই আচ্ছা 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 এই ফসলটা কেতিয়াবা বিক্ৰী কৰিলে যেটা মূল্য পোৱা যায় না সেইটো কাৰ হাতত থাকে আইৰ হাততে থওঁ আইৰ হাতত অসুবিধা নাই 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 আইৰ হাতত থাকিলে আমি নিশ্চিন্ত আৰু যদি কেতিয়াবা আপোনালোকক পইচা পাতি দৰকাৰ হৈ যায় তাহলে কা কৰে তেতিয়া আইৰ হাতৰ পৰা লৈ লোৱা আইৰ হাতৰ পৰা অসুবিধা নাই আমার তাত আকো এইসব না চলে আমার তাত সব ভাই ভাই একদম বেলেগে বেলেগে থাকে হ্যাঁ অসুবিধা নহয় আরে না 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 আরে বেলেগে বেলেগে থাকিলে না বহুত সুবিধা আছে হ্যাঁ আরে নিজর জমিনটা নিজর লগতেই রাখিব পারি সেই জমিনটাত নিজে খেত কৰিব পারি আৰু খেত কৰি যেটা ফসল পোৱা যায় না সেইটো নিজর লগতেই ৰাখিব পারি আৰু এই ফসলটা বিক্রি কৰি যেটা মূল্য পোৱা যায় না সেইটো নিজর লগতেই ৰাখিব পারি হ্যাঁ আরে কাকো বিচাৰিব নালাগে ৰে হ্যাঁ এ ভাই শুন শুন এই বেলেগে থাকিলে না এনেকুৱা ছাতি তই একটা কিৰে আরে 10টা কিনিব পাৰিবি ছাতি কিয় হাতীও কিনিব পাৰিবি চাচোন ইমান ভাল ভাল কথা কোৱা মানুহ আমাৰ এই অঞ্চলত পাবিনে ক'ত আছে আমাৰ ইয়াত তেন্তে ভাবি চাচোন ডাঙৰীয়া যদি আমাৰ ইয়াত একেবাৰে থাকি যায় কিমান ভাল হ'ব পিছে আমাৰ ইয়াতনো ক'ত থাকিব মানে তহঁতৰ যে সেই নৈ পাৰৰ চাপৰিটো এই চাপৰিটো ডাঙৰীয়া মনে খাইছে নৈ পাৰৰ চাপৰিটো সেই তাত বাঘোনে থাকে মানে ডাঙৰীয়া সেই মাটিখিনি মনে খাইছে তেনেহ'লে থাকিব খুজিছে যেতিয়া থাকিব আৰু থাকিব আৰু ন থাকিব আচ্ছা তাহলে মূল্য কিমান লাগিব কি যে কয় মূল্য চূল্য একো না 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 বিনা মূল্যে যে বস্তু আমাক নালাগে কোৱা কিমান মূল্য লাগে দিব খুজিছে যেতিয়া কিবা এটা দিব ভাবি চিন্তি কি লাগে কোৱা আকৌ ডাঙৰীয়া বলো বলো কিমান ক'লে ভাল হ'ব 100 টকা বুলি কৈ দেখিছা 100 টকা বেছি হ'ব 50 টকা 50 টকা ঠিক আছে 10,000 দিব হ'ব
না হব না হ'ব নহয় এ ভাই এই এই তাল আছে আরো দিব আরো দিব হাল্লা নাই আরে সবকে দিব ই ভাল আছে হ্যাঁ ই ভাল আছে এ ল ল ল ল ল ল মাটিখিনি সমজাই দিবিগে লিখি লিখি হ্যাঁ লিখি লিখি চলিব আছে সব আছে হ্যাঁ আছে আনিছো সব আনিছো মই এইটা রক এই আনিছো ন আনিছো দে ধীরে বদমাস আছে রে মোদি ভাল আছে মোদি হ'ব ডাঙৰীয়া আপুনি মাতি পালে আৰু তেন্তে আমি গৈ থাকো চলো রাম माताजी प्रणाम चलो ठीक আছে চলো এ ভাই এই তালো ভাল আছো এটা না ডাঙৰীয়া আৰু নালাগে 500 হ্যাঁ ভাল আছে হ্যাঁ ঠিক আছে মাতাজি প্রণাম এবার চলো চলো
राम राम माता जी प्रणाम এইটো দেখোন আধা কটা মাছ এইবোৰ কথাটো বাদ দে ভালকৈ ৰান্ধ তই মই এসাঁজ জুতি লগাই খাম কি আই ঐ আই এই আছা এই মাছখন ল তই শাকৰ লগত ভালকৈ ৰান্ধি যা তই মই মিলি ভালকৈ এসাঁজ খাম কি তহঁতৰ হৈছে কি এনেকৈ দুভাগ কৰি আনিছ যে আৰু পোনাকণ কলৈ গ'ল নাজানো তাৰ কথা কিমান ডাঙৰ মাছ ইহঁত দুটাক নিদিবি ধুনীয়াকৈ ৰান্ধ তই মই আজি উদৰ পূৰাই খাম ইমান ডাঙৰ মাছটো তই ক'ত পালি কিয় কম তহঁত আয় লৈ যা ৰবি বোপাইহঁতো তহঁতক ইমান মৰমেৰে আৱৰি ৰখাৰ পাছতো ক'ত কি কেনা লগালিহঁত আই ই মোক পাৰিছে কি প্ৰথমে তই তাক লোৱাৰ কাৰণে সেইটোক মাৰিলে কিয় মাৰিছিলোঁ সেইটো ক আই এই মাছটো আমি তিনিওটাই সমানে কষ্ট কৰি ধৰিছোঁ সিহঁতে মোৰ লগত কাজিয়া কৰি মাছটো ভাগ ভাগ কৰি লৈ গুচি আহিছে একেখন ঘৰৰ তিনিটা ভাই ককাই মাৰি অনা মাছটো একেটা চৰুতে একেলগে ৰান্ধি খাব নোৱাৰিলেহেঁতেন নেকি মাছটো ভাগ ভাগ কিয় কৰিলি মই প্ৰথমে একো কোৱাই নাই ৰবি তেতিয়াহ'লে তই এই মাছটো ক'ত পালি ক'ত পালি আই ইহঁতে মোক মাছৰ ভাগ দি দিয়া দেখি সিদিনাতে বুদ্ধিকাৰ লগত আহিছিল ডাঙৰীয়াজনক লগ পালোঁ আহি পেলাই কথাখিনি কোৱাত তেওঁ মোক টকা দিলে বহুত টকা দিলে আৰু সেই টকাৰে এই মাছটো কিনি লৈ গুচি আহিব বুজিছে মানুহজনে ঠিক কথাই কৈছে উন্নতি কৰিবলৈ হ'লে বেলেগে বেলেগে থকাই ভাল আৰু কি জানো আমি যে দিছিলোঁ মাটিকণ সেই মাটিকণত মানুহজনে ডাঙৰ ঘৰ এটা সজালে তেওঁ চাগে অকলে থকাৰ কাৰণে ইমান ডাঙৰ ঘৰ সজাব পাৰিছে পোনাকণ তই এতিয়াই সেই মানুহজনক মাছটো ঘূৰাই দি থৈ আহ মই তহঁত তিনিওটাই ধৰি অনা মাছটোহে ৰান্ধিম আৰু আটাই মিলিজুলি খাম নহ'ব আজিৰ পৰা মই বেলেগ পোনাকণ মই নাথাকোঁ তোৰ লগত হয় ডাঙৰ বোপা আৰে মই কি তহঁতৰ লগত থাকিম বুলি ভাবিছ তহঁত দুটা একেলগে থাকিলেও মই থাকোঁ তহঁতৰ লগত সৰু বোপা আই তই মোৰ লগত থাকিবি নহ'ব নহ'ব আই মোৰ লগত থাকিব মোৰ লগত থাকিব কি কথা ক'ব আই মোৰ লগতে থাকিব মোৰ লগত থাকিব মই কাৰো লগত নাথাকোঁ তহঁত আটাইকেইটা মোৰ লগত থাকিব লাগিব একেলগে থাকিব লাগিব নহ'ব আজিৰ পৰা আমি বেলেগ কি
আরে পয়সা কিনি হ্যাঁ আরে জাগৰা কিয় কৰিছ তহঁতে ডাঙৰীয়া চাওকচোন মই যে আপোনাক আদৰি আনিবলৈ গৈছোঁ ইহঁতৰ গা জ্বলিছে গা জ্বলিছে সেই কণে তই আগবাঢ়ি গৈছিলি তহঁত দুইটাতকে ডাঙৰীয়াক মোকহে বেছি মৰম কৰে ন ডাঙৰীয়া মই তোমাক চবকে ভাল পাওঁ ৰে কিন্তু মেলেং মানুহটো না বহুত খাৰাপ আছে ৰে কিয় এই চা ভাই সি মোৰ পৰা অলপ টকা আনিছিল হা এতিয়া ঘূৰাই দিবৰ সময়ত না সি মোক দেখি একদম পথাৰে পথাৰে পলাইছে কথাই কথা এইটো তেনেকুৱাই কিন্তু তহঁত ভাল আছে তহঁত বৰ ভাল আছে তহঁতে পইচা আনি পইচা ঘূৰাই দিব নোৱাৰিলেও মোক বস্তুও দি দিছে ন ভাল আছে ভাল আছে আচ্ছা 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 তহঁতে যে কিছুদিনৰ আগত অলপ মোৰ পৰা পইচা আনিছিলি কি কৰিলি ঘৰত আছিলোঁ হা বাহ 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 ডাঙৰীয়া এইটো মোৰ সুন্দৰ সুন্দৰ ডাঙৰীয়া সানিবলৈ বাকী আছে আৰু ইয়াতে মই থাকোঁ ভাল আছে ভাল আছে সেইটো মোৰ সুন্দৰ আছে সুন্দৰ আছে ভাল আছে ভাল আছে ভাল আছে ভাল এই ভাই এই পুৰণা ঘৰটোত কোন থাকে আই থাকে হয় অকলে অকলে থাকি ভাল আছে ভাল আছে ভাল আছে ভাল আছে ডাঙৰীয়া মই যে আপোনাৰ পৰা টকা কেইটামান ধাৰলৈ আনিছিলোঁ কেইদিনমান দেৰিকৈ দিলে হ'ব নেকি ডাঙৰীয়া মই যে আনিছিলোঁ সেইকেইটাও দুদিনমান পলম হ'ব ডাঙৰীয়া মোৰো অলপ পলম হ'ব এটা কাম কৰ কি তহঁতে এই পইচা এটা মোক ঘূৰাই দিব নালাগে 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 না কিয় কিবা বেয়া পালে নেকি না 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 তাৰ বিনিময়ত না মোক এটা বস্তুও লাগিব কি বস্তু এই ভাই তহঁততো মোৰ নিজৰ ভাই নহয় ন তহঁত মোৰ আপোন মানুহ আছে ন শুন না শুন না শুন না তহঁতৰ এই নদীটা পাৰত এটা জংঘল আছে না সেই মাটিটা মোক লাগিছিল ৰে চনপৰা মাটি তাততো আমি একো নকৰোঁ আপুনিনো কি কৰিব কাৰখানা বনাম আৰু এটা মানে মোৰ দেশত মোৰ একটা গৰীব ভাই আছে তাক আনি একটা কাৰখানা বনাই দিম বুলি ভাবিছে এই ভাই দিবি না এইবাৰ বাৰু আপোনাৰ কাৰখানাত আমাক কাম দিবনে দিম 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 আপুনি কিন্তু আমাক কাম দিম বুলি কয় আপোনাৰ কাৰখানাটোত আপোনাৰ দেশৰ মানুহকে কাম হ'ব না 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 এবাৰ তোমাক চবকে দিম না তাকো দিম দিব ডাঙৰীয়াই কৈছে যেতিয়া দিব ডাঙৰীয়া বেয়া দেখিছে তোৰ বৰ ভাল মানুহ আছে ৰে একদম মোৰ নিজৰ মানুহ নিচিনা এই ভাই ভাই মাটিটা দিবি না এই শুন 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 এই মেলেংটো না বহুত খাৰাপ আছে তাৰ পৰা অলপ বাচি থাকিবি এতিয়া মই যাম 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 দিবি না দিম দিম ৰাম 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 এই ভাই আৰু আৰু দিছা লৈ লোৱা শুন এইটা না মোক ঘূৰাই দিব নালাগে 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 হা মাটিটা দিবি দিম 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 ৰাম 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 ঠিক আছে ডাঙৰীয়া এইটো নালাগে এইটো লাগিব সন্ধ্যা সময় কাগজটা লৈ আহিম তাত দিবি তোৰ মোৰ একদম আপোন মানুহ আছে একদম নিজৰ মানুহ আছে ৰাম ৰাম মই আছো ইমান টকা
দে 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 তোমার বৰ ভাল মানুষ আছো রে দিয়ক দিয়ক দে দে দিয়ক দিয়ক ডাঙৰীয়া এয়া মোৰ মাছতলি মাটিখিনি দিয়ক দে দিয়ক দে 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 ডাঙৰীয়া এইখিনি মোৰ ভাগত সৰিয়হতলিখিনি দে 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 মোৰ শালি খেতিৰ মাটিখিনি দে বৰ ভাল মানুষ আছো রে তোমার দিয়ক দিয়ক যিমান লাগে সিমান দিয়ক 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 ঠিক আছে ঠিক আছে ডাঙৰীয়া এইখিনি নিনিব নেকি না অলপ দে নিনিব অলপ অলপ ডাঙৰীয়া আৰু নিনিব না অলপ দে এইখিনি নালাগে অলপ দে না নহয় দে না আরে অলপ দে না ডাঙৰীয়া অলপ দে অলপ দে দে অলপ এই দে অলপ ডাঙৰীয়া এইখিনি লৈ গ'লে আমি খেতি ক'ত কৰিম ডাঙৰীয়া আমি নঘৰত কৰিব লাগিব ডাঙৰীয়া আমি নাথাকিম
এজোপা গছত এজনী বৰ মৰম লগা চৰাইৰ 3টা পোৱালি আছিল। লাহে লাহে সিহঁতৰ পাখি গজিল, উৰিব পৰা হ'ল। এদিন উৰি উৰি বহুত ওপৰ পালেগৈ। সিহঁত ইমানেই ওপৰ পালেগৈ যে তললৈ আহিবলৈ মনেই নকৰা হ'ল। কিন্তু উৰি উৰি যেতিয়া সিহঁতৰ ভাগৰ লাগিল, ক'তো জিৰাবলৈ ঠাই বিচাৰি নাপালে, তেতিয়া আকৌ সেই মাকৰ সৰু সজাটোলৈকে উভতি আহিল। মোক এৰি দে, মোৰ বহুত কাম আছে। বোপাইহঁতও তহঁতে মোক সাৱটি থাকিব নালাগে। তহঁত ইটোৱে সিটোক সাৱটি থাক, তেতিয়া বুজিবি একেলগে থকাৰ শক্তি কিমান। বিহৰ গছ পুলিতে উঘালি পেলোৱাটো ভাল। আমি আমার ভেতি এড়ি কলে করে যাও। আমার মাটি আমার সম্পত্তি আমাক ঘূৰাই দিয়ক। সিহঁতক মাটি সম্পত্তি লাগে। শুন শুন শুন, তহঁতৰ এতিয়া মাটি সম্পত্তি বুলিবলৈ আছে কি ৰে? হা আছে কি? এই সববোৰতো তহঁতে এতিয়া মোক বিক্ৰী কৰিছা ন? বিক্ৰী? হ্যাঁ, আমি আপোনাক কেতিয়া বিক্ৰী কৰিলো? দেখ ভাই দেখ, যেতিয়াই তহঁতৰ পইচা দৰকাৰ হৈছিল না, তেতিয়া যে তহঁতে একটা কাগজত আঙুঠা লগাইছিলি, হা পাহৰিলি? এইবোৰ কথাটো আপুনি আমাক কোৱা নাছিল। আৰে আগতে দৰকাৰ হোৱা নাছিল, কোৱা নাছিল, এতিয়া দৰকাৰ হৈছে কাহিছো। নহ'ব,